ভাৰতৰ প্ৰত্যাক্ৰমণৰ পিছতে নিধন হৈছে ৫টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ভাৰতক দীৰ্ঘদিন ধৰি অশান্ত কৰি থকা ৫ সন্ত্ৰাসবাদীৰ এই মুহূৰ্তত নিধন হৈছে। এই ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ যে ভাৰতৰ প্ৰত্যাক্ৰমণত ৫ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ এই মুহূৰ্তত মৃত্যুৰ খবৰ আহিছে। কালি নিশাও পাকিস্তানে ভাৰতক অশান্ত কৰাৰ বাবে বিভিন্ন ঠাইত ড্ৰোনেৰে আক্ৰমণ কৰিছিল, বেলিষ্টিক মিছাইল প্ৰেৰণ কৰিছিল, কিন্তু সেই বেলিষ্টিক মিছাইল মাজ আকাশতে নিশ্চিহ্ন কৰিছিল ভাৰতে। আৰু তাৰ পিছত ভাৰতৰ সন্ত্ৰাসবাদী বিৰোধী যুঁজখনত আন এক সফলতা আহি পৰিছে। ৫গৰাকীকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ এই মুহূৰ্তত মৃত্যু হৈছে। মৃত্যু হোৱাসকলৰ ভিতৰত আছে লস্কৰী তৈবাৰৰ দুৰ্ধৰ্ষ নেতা। এই মুহূৰ্তত জনাইছোঁ ভাৰতৰ প্ৰত্যাক্ৰমণত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ আহিছে। ৫গৰাকী সন্ত্ৰাসবাদীৰ নিধন হৈছে ভাৰতীয় সেনাৰ গুলীত। এই মুহূৰ্তত ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছোঁ। লস্কৰী তৈবাৰৰ সন্ত্ৰাসবাদী ইতিমধ্যে মৃত্যু হৈছে। মৃত্যু হোৱা আটাইকেইগৰাকীৰ পৰিচয় এই মুহূৰ্তত ওলাইছে। সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ এগৰাকী আত্মীয় নিহত হোৱাৰ এই মুহূৰ্তত খবৰ আহিছে। কান্দাহাৰ বিমান অপহৰণেৰে জড়িত আছিল মাছুফ আজাহাৰ আৰু তেওঁৰ ভনীজোৱাৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আহিছে। সমান্তৰালভাৱে এলিটি সন্ত্ৰাসবাদীৰ আবু আক্কৰ নিহত হোৱাৰ এই মুহূৰ্তত তথ্য পোহৰলৈ আহিছে। JEMৰ কামাণ্ডেণ্ট আছিল হাফিজ মহম্মদ জলিল। হাছিব মহম্মদ জলিলৰো এই মুহূৰ্তত মৃত্যুৰ খবৰ আহিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ভাৰতৰ বাবে এটা বৃহৎ সফলতা। ৫গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ এই মুহূৰ্তত মৃত্যু হৈছে ভাৰতৰ প্ৰত্যাক্ৰমণত। মৃত্যু হোৱাসকলৰ ভিতৰত আছে JEMৰ মহম্মদ হাছান খান। ইতিমধ্যে দুৰ্ধৰ্ষ ৫গৰাকী অপৰাধীক এই মুহূৰ্তত দুৰ্ধৰ্ষ, যিয়ে ভাৰতৰ হৈ দীৰ্ঘদিন ধৰি ভাৰত অশান্ত কৰাৰ কাম কৰি আছিল, এই ৫ সন্ত্ৰাসবাদীৰ এই মুহূৰ্তত মৃত্যুৰ খবৰ পোৱা গৈছে। কালি নিশাৰ পৰাই সন্ত্ৰাসবাদী বিৰোধী যুঁজখনত ভাৰতে আৰু অধিক তীব্ৰতৰ কৰিছিল। ভাৰতৰ লক্ষ্য কেৱল সন্ত্ৰাসবাদী, ভাৰতৰ লক্ষ্য পাকিস্তান নহয়, ভাৰতৰ লক্ষ্য পাকিস্তানৰ সাধাৰণ নাগৰিক অথবা সেনা নহয়। ভাৰতৰ মূল লক্ষ্যই হৈছিল পাকিস্তানে লালন পালন দিয়া সন্ত্ৰাসবাদী, আৰু অৱশেষত সেই সন্ত্ৰাসবাদী এই মুহূৰ্তত জালত পৰিছে। ভাৰতে নিধন কৰিছে ৫টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। আমি ইতিমধ্যে আপোনালোকক সেই নামসমূহ জনাইছোঁ যে ভাৰতে অৱশেষত নিধন কৰিবলৈ সক্ষম হৈছে ৫ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক। এতিয়াও ভাৰতৰ মিছন সিন্দুৰ শেষ হোৱা নাই। এতিয়াও ভাৰতৰ টাৰ্গেটত আন বহু অপৰাধী আছে, আন বহু কুখ্যাত সন্ত্ৰাসবাদী এতিয়াও ভাৰতৰ টাৰ্গেটত আছে। আজি নিশাও হয়তো সেই কুখ্যাত সন্ত্ৰাসবাদীক বিচাৰি ভাৰতৰ অভিযান চলিব পাৰে। কিন্তু এই মুহূৰ্তত ভাৰতীয় সেনাৰ বাবে এটা গৌৰৱৰ বিষয়, ভাৰতবাসীৰ বাবে এটা ভাল খবৰ যে ৫গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী এই মুহূৰ্তত নিধন হৈছে ভাৰতীয় সেনাৰ গুলীত।